নিজৰে লকডাউনত নিজৰে নাই আৰু ক'ৰ পৰা দিম এই আগৰ ফালে যা ঐ বাবু 10 টকাটো এনে গ'ল না চিঘৰে এক পেট খাব পাৰিলো এই মানুহবোৰক দেখিলে মোৰ গান হিঁহৰি যায় কিবা দুখ লাগে মোৰো দুখ লাগে কিন্তু 10 টকাটা এনে হে নেকি ইয়া বাদ দিয়া হেবো বল এটা যাও বল যাবে ওলালাম নেকি তোমালোক তুমি আজি এতিয়া আহে মানে মই ফোনটিক থব গৈছিলো তাৰ কাৰণে অলপমান দেৰি হ'ল তোমালোকৰ লগত মোৰ অলপ কথা আছিল অলপ টাইম হ'ব নেকি তোমাৰ লগত আছো দিয়া বলা নহলে অলপ আগলৈকে যাওঁ বলা দিয়া কোৱা এতিয়া কি কথা আছিলে ভাল কথা ৰবা তোমালোকক শুনিয়ে ভাল লাগি যাব হেনেকুৱা কথা দিয়া কোৱা সোনকালে কি কথা আছিলে ৰবা মানে মোৰ হঠাৎ কাম এটা মনত পৰিব সো তোমালোক মই কালি মানে কম দিয়া বেয়া নাপাবা কিন্তু প্রিন্স আহি আছে গাড়ীত উঠিছে বোলে ধ্যান খবৰ ভাল নে তোমাৰ ভাল তোমাৰ কেনেকুৱা ভালে তোমাৰ কেনেকুৱা ভালে মোৰ ঐ আহিছে ৰবা মন্দি ক'ত যাবা সত্ৰপাৰাত ইমান দেৰি যামত অলপ দেৰি হলো ওলা ক্লাছটো কৰোঁ বল বল ৰিংকু সেইদিনা যে তুমি কিবা কম বুলি কৈছিলা কোৱাচোন কি কথা মানে মই নেত্ৰদানত ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ আৰু মই ভাবোঁ এইটো আমি সকলোৱে কৰিব লাগে কি বস্তু তোমালোকে চাই থাকাই চাগে টিভিত যে দি থাকে অমিতাভ বচ্চনৰ আই ডন্ট হেভ ভিডিঅ'টো মই চাইছোঁ কিন্তু সিমান গুৰুত্ব দিয়া নাই প্ৰকাশ বলা তুমি বহা নহ'লে ঠিক আছে
উজনিৰে ৰেল খনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে উজনিৰে ৰেল খনি বুকুতে ঐ প্ৰিন্স শুনাছো মাতিছা মোক ক্লাছ কৰা নাই যে কিয় এইটো ক্লাছ মোৰ ভাল নালাগে ছাৰজন বৰিং আড্ডা মাৰি থাকিলে ভাল লাগে বল কিবা এটা খাই লওঁ বলাও নেকি প্ৰকাশ কি কৰিছা অলপ জিৰাই আছো শুনাচোন প্ৰকাশ সেইদিনা যে ৰিংকুৱে কথাখিনি ক'লে তাৰ ভাৱধাৰাবোৰ কিবা পাগলৰ দৰে ন মোৰ কিন্তু একেবাৰে ভাল নালাগে হয় দিয়া সি যি টি কামবোৰ কৰে আৰু মাজত সোমাই আমাকো বিপদত পেলায় সেইদিনা সঞ্জয়কো সুধিছিল কিন্তু সি কৈছে কাম নাই এইবোৰ কি হ'ব এইবোৰ কৰি আমাৰ গাঁৱতনো কিমানজনে কৰিছে যদি ভাল কাম হ'লহেঁতেন সকলোৱে কৰিলেহেঁতেন সি বোলে সঞ্জয়কো বুজাইছিলে ভাল দিছে সি মুখৰ মাত নোহোৱা কৰি দিছে ঐ শুনাচোন মানে তোমালোক তিনিওজনকে এটা কথা কওঁ কথাটো কিন্তু একদম সঁচা কথা মই যোৱা ৰাতিও ভাবিছোঁ কি কথা মানে যদি এইবাৰ আমাক চৰকাৰে পাছ কৰি নিদিলেহেঁতেন তেতিয়াহ'লে তোমালোক তিনিওজনটো ফেইল আছিলা মইতো যেনেকৈ তেনেকৈ মই পাছ কৰি গ'লোঁ হয় কিন্তু তোমালোক তিনিওজনৰ কি হ'ল তোমাৰ টেলেণ্ট আছে ভাইটি তুমি জুই তুমি মহান একো নাই হেল্ল' হেল্ল' অঁ ৰিংকু ক'ত আছা তুমি মই ঘৰতে আছোঁ অঁ মই অলৰেডি প্ৰকাশক ফোন কৰিলোঁ অহাকালি আমি ৰঙামাটি মন্দিৰলৈকে যাম অঁ হয় নেকি তুমি 11টামানত পোৱাকৈ আহিবা অ'কে অ'কে ঠিক আছে দিয়া হ'ব দিয়া হেল্ল' অঁ কোন দিলীপ নেকি নহয় ৰং নম্বৰ হ'লে কি কথা পাতিব নোৱাৰে নেকি পাৰি বাট মইতো তোমাক চিনি নাপাওঁ মোৰ নাম নেহা ঘৰ গুৱাহাটী মালিগাঁৱত হয় মোৰ নাম প্ৰিন্স মই মিৰ্জাত থাকোঁ আচ্ছা এবাৰ নেক্সট টাইম ফোন কৰিলে কিন্তু ৰং নম্বৰ বুলি নকবা হ'ব দিয়া কালি কিন্তু আকৌ কথা পাতিম হ'ব দিয়া দিয়া অ'কে বাই অ' ভাই অঁ আজি এটা ফোন আহিল ফোনটো ৰিচিভ কৰোঁতে গম পালোঁ ছোৱালী তাৰপিছত কি মাতবি তাই কি কোৱা মনটো ভাল লাগি গ'ল আৰু তাৰপিছত এতিয়া অলপ কথা পাতিলোঁ কথা পাতোঁতে চিনাকি হ'লোঁ আৰু এদিন এটা কাম কৰিম কি দুয়োটা লগ কৰিব যাম আৰু প্ৰিয়মৰ কি হ'ল থাকিব তাইও দুজনী চলাবি একো নহয় দে থাক একো নাই যাম দে হ'ব দে অঁ হেল্ল' হেল্ল' অঁ ক'ত আছা মই গেটত আছোঁ দিয়া এইটো ৰাস্তাই দিয়া নে অঁ সেইটো ৰাস্তা দিয়া আহা অঁ দিয়া মই গৈ আছোঁ অঁ আহা কি খবৰ তোমাৰ মোৰ খবৰ ভালে তোমাৰ ভালে এইটো ঘৰ নেকি তোমালোকৰ অঁ এইটোৱে ঘৰ ৰং নম্বৰত লগ পাম মই সপোনতো ভবা নাছিলোঁ ময়ো ভবা নাছিলোঁ কালি মেছেজ কৰিলোঁ আৰু আজি লগ কৰিলোঁ কি আচৰিত ন অঁ কি আচৰিত আৰু কেতিয়া লগ পাম নেক্সট টাইম তুমি কল কৰিবা মই আহি যাম দিয়া এতিয়া যাওঁ দেৰি হ'ল আজিতো ঘৰত নোসোমালাই নেক্সট টাইম আহিলে কিন্তু একা হ'লেও চাহ খাই যাব লাগিব তুমি হ'ব দিয়া বাই যাওঁ
চা নাই একদম সাগৰৰ নিচিনা ন প্ৰিয়ম তোমাৰ খবৰ ভালনে মোৰ ভালে তোমাৰ মোৰো ভালে অলপ আগৰ পৰা আৰু যোৱা নহ'লে অলপ ফটো উঠিও তোমাক এটা কথা কওঁ তুমি বেয়া নাপাবা তোমাক আজিকালি কিবা চেঞ্জ হোৱা যেন লাগি আছে নাই নাই কি যে কোৱা নাই মানে আজিকালি তোমাক ফোন কৰিলে মেক্সিমাম টাইম বিজিয়ে পাওঁ নাই মোৰ এইবোৰ একো নাই মই তোমাক বহুত ভাল পাওঁ এটা কথা কওঁ যদি তোমাৰ লাইফত কোনোবা আছে বা আহে মোক কৈ দিবা মই নিজে আঁতৰি আহিম ঠিক পাগলি কি যে কৈ থাকা বোলে এতিয়া দেৰি হৈ ঘৰত যাওঁ ব'লা ৰবা ইহঁত বাৰু ক'ত গ'ল ইয়াতে বহু নেকি দে নহ'লি বহুত ভাগৰ লাগিছে দে বহুত ভাগৰ লাগিছে অ' ছাৰজি কামটো কি হ'ল কি কাম এই কিবা দান ধ্যান যে কৰি আছিলা তোমালোকক মই এটা কথা ক'ব পাহৰিছোঁৱে চাওঁ দেখা ৰ'বা এটা বস্তু এইখন মোৰ কাৰ্ড কিয় এইখন চোৱাচোন ৰিংকু তুমি কোৱা কথাখিনি মই ভাবিছোঁ কিন্তু কি লাভ হ'ব তোমাৰ ইয়াৰ পৰা চা এটা কথা কওঁ ভাল চিন্তাত কেতিয়াও বিনিময় লুকাই নাথাকে চা মই এটা কথাই জানো যে মৃত্যুৰ পিছত আমাৰ দেহত কোনো এটা অংগৰে কাম নাথাকে কিন্তু মৃত্যুৰ পিছত যদি সেইখিনি আনৰ কাম আহে তাত চিন্তা কি হয় কামটো যদি ইমান ভালেই আমাৰ গাঁৱৰ মানুহবোৰে কিয় কৰা নাই আৰে গাঁৱৰ মানুহবোৰৰ কথা বাদেই দি না মই নিজেও কৰা নাই সেইটোৱেতো তোমাৰ ভুল চোৱা আজি যদি তোমাৰ পৰিয়ালৰ কোনোবা এটাই দেখা নাপালেহেঁতেন তেতিয়া তোমাৰ অনুভৱ হ'লহেঁতেন এই পৃথিৱীখন নেদেখা মানুহবোৰে যে কিমান কষ্ট পাই আছে দে যাওঁ নেকি এতিয়া তোৰ লগত কথা শুন দে বল ক'ত আছা ময়ো ঘৰতে আছিলোঁ আমি যে সিদিনা লগ কৰিছিলোঁ তাত আহিব পাৰিবা নেকি অহাকালি 5 বজাত আবেলি এতিয়া নহ'লে ধেত জাল্লা মানুহক ভাল কথা কোৱাটোৱে বিপদ ভাল কৰিব কওঁতে আজি নিজে অকলশৰীয়া হ'লোঁ মদ খাব লগ ধৰিলে কিন্তু কি চাবা দৌৰি আহিলেহেঁতেন ইমান নিজ মানসিকতা নে সিহঁতৰ
আমাৰ ভাৰতত প্ৰায় 1 কোটিতকৈ অধিক মানুহৰ চকু নাই আৰু এই মানুহবোৰে পৃথিৱীৰ সৌন্দৰ্যতাটো দেখা নাই সিহঁতক আমি এই পৃথিৱীখন দেখাব পাৰোঁ কেৱল নেত্ৰদানৰ জৰিয়তে আমাৰ মৃত্যুৰ পিছত আমি নেত্ৰদানৰ জৰিয়তে 4-5 জনক এই পৃথিৱীখন দেখাব পাৰোঁ আমেৰিকাৰ এজনী লেখিকা আছিল হেলেন কেলাৰ তাই বহুত ডাঙৰ লেখিকা আছিল তাই না দেখা পাইছিল না শুনা পাইছিল এটা ইণ্টাৰভিউত তাইক সুধিছিল যে এজন মানুহে বিনা চকুৱে জন্ম হয় বা চকুৱে নাই তাতকৈ দুখজনক কিবা আছিলে নেকি তেতিয়া হেলেন কেলাৰে কৈছিল ইয়াতকৈ দুখজনক আছে যিজন মানুহৰ চকু থাকিব চাউনি থাকিব কিন্তু মানৱীয়তা নাথাকিব আমি জীয়াই থাকিতো আজিলৈকে একো মহান কাম কৰিব পৰা নাই হে আহক আমি সকলোৱে মিলি নেত্ৰদানৰ মাজেৰে এখন সেউজীয়া সমাজ কৰোঁ